আজি এই দুটা হাথিয়াৰ বনাইছোঁ ভাত কেৰেলা পাৰিবলৈ। আৰু এইখন মোৰ চাংখন দেখুৱাই দিওঁ। এইখন মোৰ চাং, ভাত কেৰেলা চাং চটৰ ওপৰত। বিভিন্ন ধৰণৰ বস্তু আছে। এই মাছৰ কাৰ্টুন দেখুৱাই দিয়ে। এইপিনে দেখুওৱা। এই দুটা কাৰ্টুন মিলাই এটা কৰি লৈছোঁ যাতে মাটিৰ পৰিমাণটো বাঢ়ে আৰু খেতিটো ভাল হয়। এতিয়া একো দিয়া নাই দেই, এতিয়া একো দিয়া নাই, এইবোৰ যা তাকে পেলাই থোৱা। এয়া আদা পৰি আছে, আমি দিবই পৰা নাই, সময়ৰ অভাৱ। তথাপিও আমাৰ ভাতকেৰেলা লাগিছে, এসাঁজি দুসাঁজি ওলাই থাকে। এতিয়া আঁতৰত থকা আমি ঢুকি নাপাওঁ। এইপিনে দেখুৱাই দিওঁ, এইপিনে তললৈ কিমান দ, কেনেকৈ ঢুকি পাম? এতিয়া চাংখন তাত দি ল'লোঁ, নিদিলেও উপায় নাই। এতিয়া আমি কেনেকৈ পাৰিম? এই দুটা হাথিয়াৰ দেখিছেনে? এই দুটা হাথিয়াৰে আমি পাৰিম। চাওক, এইটো প্ৰথমে ভাতকেৰেলাটো ইয়াত ভৰাই ল'লোঁ। ইউটিউবতো এনেকুৱা সুবিধাবোৰৰ কথা বহুত জনায়। এইটো সোমাই গ'ল, দেখিলেনে? ভাতকেৰেলাটো সোমাই গ'ল। তাৰপৰা ব্লেডখনে লাহেকৈ এনেকৈ কাটি দিয়ক। ব্লেড এইকাৰণেই লৈছোঁ, ব্লেডে কাটিলে গছজোপাই কষ্ট নাপায়। এইটো এটা ভাতকেৰেলা ছিঙিলোঁ। এইটো চাওক, চাওক, এইটো এটা ভাতকেৰেলা আহিলে দেই। আৰু এটা ছিঙিলোঁ। তাৰপৰা 2 নম্বৰ ভাতকেৰেলা। এইটো আমাৰ সৰু পৰিয়ালটোৰ কাৰণে যথেষ্ট আৰু আমি কেতিয়াবা আনকো খাবলৈ দিওঁহে। অকণমান ওচৰলৈ এইফালৰ পৰা দেখুৱাই দিওঁ। সোমালে, এইটো সোমালে, দেখিছেনে? এইটো সোমালে। তাৰপৰা এইটো এনেকৈ কাটি দিম এতিয়া। এইটো 2 নম্বৰটো আহি গ'ল ভাতকেৰেলা। এই 2 নম্বৰ। থেংক ইউ।